নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আসাম এক্সাম কৰ্ণাৰলৈ স্বাগতম জনাইছোঁ SAT ডিলেটৰ যি স্পট এডমিশ্যন আছিল তাৰ নটিফিকেশ্যন ইতিমধ্যে আউট হৈছে কি তথ্য উল্লেখ কৰিছে সেইখিনি কথা জনাম কোনে কোনে স্পট এডমিশ্যন ল'ব পাৰিব সেইটো বিষয়ে জনাম গতিকে ভিডিঅ'টো চাব বুলি আশা ৰাখিছোঁ ইয়াত আপোনালোকৰ নটিছখন উল্লেখ কৰিছে যে আপোনালোকে স্পট এডমিশ্যনৰ কাৰণে এখন ফৰ্ম জমা দিব লাগিব ৰেজিষ্ট্ৰেশ্যন ফৰ্ম এই ফৰ্মখন আপোনালোকে লৈ যাব লাগিব SAT ডিলেটৰ অফিচিয়েল ৱেবছাইটত অহাৰ পিছতে তাতে আপোনালোকে দেখিবই তাতে ফৰ্মখন আছে আপোনালোকে সেই ফৰ্মখন ডাউনলোড কৰি ল'ব ইয়াত আপোনালোকৰ কেণ্ডিডেট নেম প্ৰিণ্ট এড্ৰেছৰ ডিষ্ট্ৰিক্টটো ৰোল নম্বৰ মাৰ্কছ কিমান পাইছিলে কেটেগৰীটো যিসকল আনৰিজাৰ্ভ তেওঁলোকে UR লিখিব বাকীবোৰ OBC ST প্লেন যি হয় ডেট অফ বাৰ্থ ফোন নম্বৰ এছএছৰ ডিটেইলছখিনি দিব লাগিব ডেট প্লেচ চিগনেচাৰ কৰি আপোনালোকে ফৰ্মখন যি ডেট দিছে ডেটৰ মতে আপোনালোকে ছাবমিট কৰিব লাগিব প্ৰত্যেকখন ইনষ্টিটিউশ্যনৰ মতে ডেট দি দিছে আপোনালোকৰ ইয়াত ৰিপৰ্টিং টাইম 9:30 পৰা 11:30 বজাত দিছে আৰু 1টা বজাত এডমিশ্যন হ'ব সেইদিনাই ফৰ্মখন নি পেলাই আপোনালোকে ছাবমিট কৰিব লাগিব অৰ্থাৎ 26 তাৰিখৰ দিনাই ধৰি লওক 26 তাৰিখে আপোনালোকৰ বৰপেটা ডাইলত পৰিছে 26 তাৰিখৰ দিনা আপোনালোকে ফৰ্মখন ৰাতিপুৱা গৈ ছাবমিট কৰিব লাগিব 1টা বজাৰ পৰা 5টা বজাৰ ভিতৰত আপোনালোকৰ এডমিশ্যনখিনি হ'ব গতিকে যিটো ডেটত আছে সেইদিনাই আপোনালোকে গ'লেই হ'ল প্ৰত্যেকৰ ডেটবোৰ দি দিছে বৰপেটাত 26 27 28 29 30 তেনেকৈ বঙাইগাঁও 26 27 তাৰিখ কাছাৰতো 26 27 ইয়াত আপোনালোকৰ যিসকল যাব সেই ডেটৰ মতে তেওঁলোকে এডমিশ্যন পাব বাকী ডেট পাৰ হ'বলৈ এডমিশ্যন নিদিয়ে যিসকল আগতে যাব তেওঁলোকে পাই যাব চিটটো অৰ্থাৎ ইয়াত আপোনালোকৰ কেটেগৰী কিমান চিট খালী আছে আপোনালোকে ভেকেঞ্চি লিষ্টখনো চাব লাগিব ইয়াত আপোনালোকৰ কম নম্বৰ থকা সকলো যাব পাৰিব ইয়াত কোনো ধৰণৰ মাৰ্কছৰ তেওঁলোকে ধৰি দিয়া নাযায় ইমান পোৱা সকলোৱে যাব পাৰিব কম নম্বৰ পোৱা সকলো আপোনালোকে যাব পাৰিব এডমিশ্যন ল'বৰ কাৰণে আপোনালোকে ভেকেঞ্চি লিষ্টখন চাই ল'ব লাগিব ভেকেঞ্চি লিষ্টখন আছে মই আপোনালোকক দেখুৱাই দিম প্ৰতিটো ডিষ্ট্ৰিক্টৰ ডেটবোৰ দি দিছে সেই ডেটৰ মতে ৰাতিপুৱা 9:30 বজাত গৈ আপোনালোকে উপস্থিত হ'ব লাগিব লগতে যিখন ৰেজিষ্ট্ৰেশ্যন ফৰ্ম দিছে সেইখনো ফিল আপ কৰি নিব লগতে ডকুমেণ্টছবোৰ লৈ যাব হায়াৰ ছেকেণ্ডেৰী যি মাৰ্কশ্বিট আছে চাৰ্টিফিকেট আছে লৈ যাব সেইবিলাক লৈ যাব ডকুমেণ্টছবোৰ লৈ যাব হয়তো প্ৰয়োজন হ'ব পাৰে এইখিনি আপোনালোকে লৈ যাব যি দিছে নিজৰ নিজৰ ইনষ্টিটিউশ্যনত অৰ্থাৎ য'ত আপোনালোকে এণ্ট্ৰেন্স এক্সামটো দিছিলে তাত গৈ আপোনালোকে উপস্থিত হ'ব লাগিব তাত গৈ আপোনালোকে যিটো ডেট দিছে সেই ডেটৰ মতে আপোনালোকে এডমিশ্যন কৰিবগৈ লাগিব যি আগত যায় তেওঁকে চিটটো দিয়া হ'ব গতিকে আপোনালোকে চাই ল'ব সেইটো কথা ইয়াত আপোনালোকৰ স্পট এডমিশ্যনৰ যিখন ভেকেঞ্চি লিষ্ট আছে সেইখন চাই ল'ব ইয়াত আপোনালোকৰ কেটেগৰী কোনটো চিট খালী আছে ইয়াত আপোনালোকৰ বৰপেটা যদি চাই আপোনালোকৰ ডাইৰেক্ট বৰপেটাত ছায়েন্সৰ ফালৰ পৰা আনৰিজাৰ্ভৰ 2টা চিট খালী আছে গতিকে আপোনালোকে যিসকল ছায়েন্সৰ আনৰিজাৰ্ভ বা SC ST হওক বা তেওঁলোকেও এপ্লাই কৰিব পাৰিব আনৰিজাৰ্ভৰ চিটটোৰ কাৰণে তাৰপিছত যদি SC ST চিট আপোনালোকৰ কেণ্ডিডেট নাই তেতিয়াহ'লে সেই চিটবিলাক আনৰিজাৰ্ভলৈ কনভাৰ্ট কৰি দিয়া হ'ব সেইটো আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ ৰেংক যিটো আছিল তাৰ মতে আপোনালোকক দিয়া হ'ব এডমিশ্যন গতিকে ডিষ্ট্ৰিক্ট ৱাইজ ৰেংকৰ মতে যিবিলাক চিট আপোনালোকৰ থাকি গৈছিলে SC ST কেণ্ডিডেট নথকা ডিষ্ট্ৰিক্টত ধৰি লওক কোনোবা এখন ডিষ্ট্ৰিক্টত SC আৰু ST প্লেনৰ বা PWD কেণ্ডিডেট নাই কিন্তু আপোনালোকৰ চিট খালী আছে সেই চিটকেইটা কি কৰা হ'ব আনৰিজাৰ্ভ কেটেগৰীলৈ কনভাৰ্ট কৰি দিয়া হ'ব তাৰপিছত সেই আনৰিজাৰ্ভৰ যিটো ৰেংক আছিলে আপোনালোকৰ ডিষ্ট্ৰিক্ট ৱাইজ ৰেংক আছিল তাৰ মতে আপোনালোকৰ দিয়া হ'ব অৰ্থাৎ তাৰ মতে এডমিশ্যন দিয়া হ'ব যি আগত যায় তেওঁকে দিয়া হ'ব ডেটৰ পিছত গ'লে কিন্তু এডমিশ্যন দিয়া নহ'ব এইটো কথা মনত ৰাখিব স্পট এডমিশ্যন 1ৰ কাৰণে তাৰপিছত স্পট এডমিশ্যন 2 হ'ব যদি চিট খালী থাকি যায় আকৌ তেতিয়া স্পট এডমিশ্যন 2 হ'ব যদি স্পট এডমিশ্যন 1তে যদি চিট ফিল আপ হৈ যায় তেতিয়াহ'লে স্পট এডমিশ্যন 2 আৰু নহয় তাতে আপোনালোকৰ যদি ফুল হৈ যায় তেন্তে কমপ্লিট হৈ যাব মানে ইয়াতে কমপ্লিট হৈ যাব গতিকে আপোনালোকৰ নিজৰ নিজৰ ডিষ্ট্ৰিক্টত মই দেখুৱাই দিছোঁ আপোনালোকে ভিডিঅ'টো পজ কৰি চাই ল'ব কোনটো কেটেগৰী কিমান চিট খালী আছে গতিকে যি ডেট দিছে ডেটৰ মতে ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন লৈ গৈ আপোনালোকে সেই কলেজ বা ইনষ্টিটিউশ্যনখনত গৈ পেলাই আপোনালোকে উপস্থিত হ'ব লাগিব 9:30 বজাত আৰু আপোনালোকৰ 1টা বজাৰ পৰা হয়তো আপোনালোকৰ এডমিশ্যনখিনি হ'ব যিসকল গৈ পালে ৰাতিপুৱা 9:30 পৰা 11:30 বজাত যিসকলে ফৰ্ম দিলে তেওঁলোকৰ ফৰ্মখিনি গ্ৰহণ কৰা হ'ব আৰু সেইখিনি মতে আপোনালোকৰ যিখিনি চিট থাকি গৈছিলে সেই চিটখিনিৰ কাৰণে আপোনালোকৰ এডমিশ্যন দি দিয়া হ'ব সেইখিনি মতে আপোনালোকৰ এডমিশ্যন দি দিয়া হ'ব গতিকে আপোনালোকে এই নিজৰ নিজৰ ডিষ্ট্ৰিক্টত কি কেটেগৰী চিট খালী আছে আপোনালোকে গৈ আপোনালোকে ফিল আপ কৰি তাত দি দিব পাৰে গতিকে আপোনালোকে এই ডেটৰ মতে গৈ স্পট এডমিশ্যন ল'ব পাৰিব